হেল্ল' গাইজ, এয়া চাওক আপোনালোকক মই দেখাইছোঁ অৰুণাচলৰ ডাম্বুক। ইয়াত আমি গৈছোঁ অলপ ফুৰিবলৈ আৰু মই আপোনালোকক দেখাইছোঁ এয়া পাহাৰ এখন, আৰু এই পাহাৰখন চবচে বেছি ওখ ডাম্বুকৰ পাহাৰ, আৰু ইয়াৰ ওপৰত ডাৱৰবিলাক পূৰা লাগি গৈছে, আৰু লাগি যোৱাৰ কাৰণে ডাৱৰ পূৰা গছৰ পৰা পানী পৰি গৈছে ইয়াত, আৰু ৰাস্তা পূৰা তিতি আছে। আৰু আপোনালোকে দেখিছেই এয়া কিমান সুন্দৰ এটা দৃশ্য। এয়া আপোনালোকে চাওক, এই পাহাৰখন পাৰ হ'বলৈ আমাৰ বহুত সময় লাগিছিল, তথাপিও মই 3 মিনিটত আপোনালোকক কাটি দেখাইছোঁ। আৰু এটা কথা, ইয়াত এটা টেম্পলো আছে, আৰু এখন ব্ৰিজ দেখিছে আপোনালোকে। আৰু এনেকুৱা ধৰণৰ ৰাস্তাটো তিতিছে, এয়া গাত অলপ পানী পৰিছে দেখিছে চিটিকনি, আৰু ৰাস্তাটো পূৰা ভিজি আছে। এয়া চাওক, ডাৱৰখিনি মই আপোনালোকক দেখাব চেষ্টা কৰিম, অলপ পিছত দেখাম মই আপোনালোকক। আৰু ইমানেই ওখ পাহাৰখন, মানে ডাৱৰবিলাক পূৰা লাগি গৈছে। চাওক ডাৱৰবিলাক কেনেকৈ লাগি গৈছে, ইয়াত দূৰৰ পৰা মই অলপ দেখাইছোঁ, একদম বগা হৈ আছে আগত চাওক এইবিলাক, আৰু সেইবিলাক ডাৱৰ পূৰা গছত লাগি পৰিছে। এয়া ব্ৰিজখন দেখাইছোঁ আপোনালোকক। ব্ৰিজখনত পানী বহুত কম, এনেকুৱা খৰালি দিনত বহুত কম থাকে, কিন্তু ইয়াত বাৰিষা দিনতে কম হৈছে অৰুণাচলত। চিন্তা কৰক আপোনালোকে, ইমান ভৰপূৰ বাৰিষাত ইমান কম পানী হৈ আছে। আৰু আমাৰ এইফালে নামনি উজনি ফালে পানী বহুত বেছি, অৰুণাচলত বহুত কমটি, কাৰণ জেগাটো বহুত ওখ, সেইকাৰণে পানীখিনি কমটি তাত। আৰু আমি দেখিছে আপোনালোকে, বাইক লৈ গৈছোঁ 39, 40 তেনেকুৱা স্পীডত আমি গৈছোঁ। 40তকৈ তলতে গৈছোঁ একচুৱেলি, 38, 39ত গৈছোঁ একচুৱেলি, মানে 40 আৰু ধৰিছোঁ মই। আৰু এইখনেই গম পাইছোঁ, আগৰ ভিডিঅ'টোত দেখাইছোঁ, এইখনেই মোৰ সাৰথি, আপোনালোকক দেখাইছোঁ। আৰু মোৰ আগলৈ চাওক, এয়া বাইকখনৰ আগলৈ বহুত আগত কিমান আপোনালোকে দেখিছে ডাৱৰবিলাক আছে। ইমান ৰ'দ দিয়া স্বত্তেও ইয়াত বৰষুণ পৰিয়ে আছে। আৰু মই আপোনালোকক অলপ আগত গৈ দেখাম যে বতৰ ডাৱৰীয়া নহয়, কাৰণ এই পাহাৰখনৰ আশে-পাশে যিমান আশে-পাশে আছে এইখিনিহে তিতা পূৰা। অলপ আগত গৈ দেখিব আপোনালোকে, পূৰা ধুনীয়া ৰ'দ। আপোনালোকক মই দেখাম, এয়া চাওক আপোনালোকে, এতিয়া পাহাৰখন নিশ্চয় পাৰ হৈ আহি আছোঁ আমি। এয়া দলংখন পালোহি, কিমান ডাৱৰ পৰি আছে এইবিলাক চাওক, দেখাইছোঁ চাওক কিমান তিতি আছে দেখিছে ডাৱৰবিলাক। আৰু এতিয়া চাওক আপুনি, এইফালে পূৰা ৰ'দ, ৰাস্তা অলপো তিতা নাই, ঠিক আছে। আৰু এইখিনি হৈ গ'ল তাৰ আগৰ পাহাৰখন অলপ চাপৰ, নিশ্চয় চাই বহুত ভাল লাগিলে।